নমস্কাৰ আজি 9 ফেব্ৰুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ দিল্লী বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ বাবে পৰাস্ত হৈছে আম আদমি পাৰ্টি নতুন দিল্লী সমষ্টিত অৰবিন্দ কেজৰিৱাল 4089টা ভোটত পৰাস্ত হৈছে একেখন সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী সন্দীপ দীক্ষিতে লাভ কৰিছে 4568টা ভোট জংপুৰা সমষ্টিত মনীষ সিসোদিয়া 675টা ভোটত পৰাস্ত হৈছে একেখন সমষ্টিত কংগ্ৰেছৰ ফাৰহাদ চুৰিয়ে লাভ কৰিছে 7350টা ভোট কালকাজি সমষ্টিত মুখ্যমন্ত্ৰী আতিশিৰ 3521টা ভোটত জয়লাভ সেই একেখন সমষ্টিত কংগ্ৰেছৰ অলকা লাম্বাই লাভ কৰিছে 4392টা ভোট প্ৰত্যেকখন সমষ্টিত কংগ্ৰেছৰ বাবে অলপ ভোটৰ কাৰণে পৰাস্ত হৈছে আম আদমি পাৰ্টিৰ বিধায়কসকল অসমত আজান বন্ধ কৰিব লাগিব এবাৰ আজান বন্ধৰ বাবে হুংকাৰ দিছে বিতৰ্কিত লেখিকা শিখা শৰ্মাৰ ফেসবুক পোষ্ট এই মুহূৰ্তত আপোনালোকক স্ক্ৰিনত দেখুৱাইছো তেওঁ কৈছে আজান বন্ধ কৰিব লাগিব দিনটোত 5 বাৰ বিদেশী শব্দ শুনি দিন কটাব নোৱাৰো হিন্দুৰ দেশত আৰবী শব্দৰ আজান কিয় দিব বন্ধ হ'বই লাগিব বুলি এবাৰ মন্তব্য কৰিলে শিখা শৰ্মাই যি শিখা শৰ্মাই লোকসভা নিৰ্বাচনত নগাঁৱত সংখ্যালঘু মুছলমানৰ ভোটৰ বাবে তেওঁ মুছলমানৰ ঘৰে ঘৰে দৌৰিছিল সেইজন শিখা শৰ্মাই পৰাস্ত হোৱাৰ বাবে এতিয়া অসমৰ সংখ্যালঘু মুছলমানৰ বিৰুদ্ধে এইদৰে ইছলামৰ বিৰুদ্ধে এইদৰে মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে বিজেপিয়ে দিল্লী দখল কৰাটো দেশবাসীৰ বাবে দুৰ্ভাগ্যজনক বিজেপি বিৰোধী মানুহ দিল্লীলৈ গলে এতিয়াৰ পৰা ভয়ে থাকিব লাগিব দিল্লী বিধানসভা নিৰ্বাচনত বিজেপিয়ে জয়লাভ কৰাৰ পাছতেই এই মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে কৈছে বিজেপিয়ে এতিয়া দিল্লীত চলাব হিটলাৰী শাসন অসমতো হিটলাৰী শাসন চলিছে যতেই বিজেপি চৰকাৰ আছে তাতেই হিটলাৰী শাসন চলি আছে বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব হৈ কেইবাটাও মন্তব্য কৰিছে মনালিসা গগৈয়ে এই মুহূৰ্তত দেখুৱাইছো মনালিসা গগৈৰ ফেসবুক পোষ্ট য'ত তেওঁ কৈছে বিৰোধীৰ শিক্ষা 7000 কোটি ব্যয় কৰি অনুষ্ঠিত কৰা কুম্ভ মেলাত মানুহ কিমান বৰিল হিচাপ নাই কিন্তু কাণখাৰ নাই দিল্লীবাসীৰ জিকিল উত্তৰ প্ৰদেশৰ মিল্কীপুৰ আমেৰিকাৰ পৰা আন কোনো দেশৰ নাগৰিকক হিকলিৰে বান্ধি নপতিয়াই প্ৰধানমন্ত্ৰীৰ বন্ধুৱে পঠিয়ালে ভাৰতীয় গুৰুত্ব নাই দিল্লীবাসীৰ এই ক্ষেত্ৰত ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধ ৰুকাই দিয়া মোদী কিন্তু নিমাত হৈ আছে কাণহাৰ নাই দিল্লীবাসীৰ মূল্যবৃদ্ধিত জুৰুলা জনতা কাণহাৰ নাই দিল্লীবাসীৰ আন্না হাজাৰাই ক'লে বোলে দুৰ্নীতিৰ পৰা আঁতৰি থকাটো উচিত আছে এইজন হাজেৰাৰ মতে বিজেপি দুৰ্নীতিমুক্ত চাওক উপলব্ধি কৰক মানুহৰ ৰংবোৰ গতিকে বিৰোধী ঐক্যবদ্ধ নহলে 2026 চন বাদ দিয়ক 2051 চনলৈকে বিজেপিক হিলাব নোৱাৰে অসমীয়াই আৰু কেন্দ্ৰটো 2049 চনলৈকে খুটিপুটি থাকিব বিজেপি দিল্লীত বিজেপি চৰকাৰৰ ঐতিহাসিক জয়ৰ পাছতেই ডিঙৰ বিধায়ক আমিনুল ইছলামৰ ফেসবুক পোষ্ট আমিনুল ইছলামে কৈছে দিল্লীত আম আদমি পাৰ্টিক ক্ষমতাচ্যুত কৰি বিজেপিৰ হাতত ক্ষমতা গতাই দিয়াৰ উদ্দেশ্যে কংগ্ৰেছে ৰচনা কৰা চক্ৰান্ত অৱশেষত সফল হ'বলৈ গৈ আছে নেকি এই প্ৰশ্ন কৰিছে এতিয়া আমিনুল ইছলামৰ এই ফেসবুক পোষ্টৰ পৰা আমি বুজিব পাৰো যে আমিনুল ইছলামে এইটোৱেই ক'ব বিচাৰিছে যে দিল্লীত আম আদমি পাৰ্টি পদচ্যুত ক্ষমতাৰ পৰা নমাৰ একমাত্ৰ দায়ী হৈছে কংগ্ৰেছৰ বাবে আম আদমি পাৰ্টি ক্ষমতাৰ পৰা আঁতৰি আহিছে মানুহৰ আপদ আঁতৰিল ডাবল ইঞ্জিন চৰকাৰে সকলো ঋণ পৰিশোধ কৰিব দিল্লীবাসীক আশ্বাস দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 27 বছৰৰ মূৰত ৰাষ্ট্ৰীয় ৰাজধানীলৈ উভতি আহিল বিজেপি ভাৰতীয় জনতা পাৰ্টিয়ে শেষবাৰৰ বাবে দিল্লীত ক্ষমতা দখল কৰিছিল 1998 চনত শেষৰ গৰাকী মুখ্যমন্ত্ৰী আছিল সুষমা স্বৰাজ তাৰ পাছত কংগ্ৰেছে দখল কৰিছিল ক্ষমতা 2013 চনত প্ৰথমবাৰৰ বাবে আম আদমি পাৰ্টি শাসনলৈ আহিছিল ৰাজধানীৰ ৰাইজে মাফলাৰ মেন কেজৰিৱালক ৰাজ্যৰ দায়িত্ব অৰ্পণ কৰিছিল
কিন্তু তেওঁৰ দলটোৱে এইবাৰৰ বিধানসভা নিৰ্বাচনত সেই আস্থাক হেৰুৱাই পেলাইছে বহুদিনৰ মূৰত গেৰুৱা শিবিৰত এক বৃহৎ শোকৰ অনুভূতি নৰেন্দ্ৰ মোদীয়ে ক'লে মানুহে এই প্ৰতিকূলতাক জয় কৰিছে আপৰ প্ৰতি মোদীৰ কটুক্তি নতুন নহয় ইয়াৰ পূৰ্বে তেওঁ দিল্লীত অনুষ্ঠিত এখন বৈঠকৰ পৰা অৰবিন্দ কেজৰিৱালৰ আম আদমি পাৰ্টিক আপদ বুলি অভিহিত কৰিছিল একে ধাৰাতে শনিবাৰে পুনৰবাৰ বিজেপিৰ মুখ্য কাৰ্যালয়লৈ গৈ দিল্লীৰ জনসাধাৰণৰ লগতে দলৰ কৰ্মী সমৰ্থকসকলৰ প্ৰতি মৰম প্ৰকাশ কৰে মোদী শনিবাৰে বিজেপিৰ মুখ্য কাৰ্যালয়ৰ পৰা তেওঁ কয় দিল্লীৰ জনসাধাৰণে আমাৰ ওপৰত আস্থা ৰাখিছে এইবাৰ ৰাজ্যৰ ডাবল ইঞ্জিন চৰকাৰে সেই ঋণ উন্নয়ন আৰু বৃদ্ধিৰ জৰিয়তে জনতাক পৰিশোধ কৰিব আজিৰ জয় সৰু জয় নহয় ই ঐতিহাসিক আজিৰ জয়ে আপদক খেদি পঠিয়াইছে দিল্লীক আপদৰ পৰা মুক্ত কৰা হৈছে যিটো ইস্তাহাৰত স্পষ্ট হৈ পৰিছে বুলি প্ৰধানমন্ত্ৰী মোদীয়ে স্পষ্টকৈ উল্লেখ কৰে দীঘলী পুখুৰীৰ পাৰৰ পৰা আটক কৰা হৈছে প্ৰতিবাদকাৰী কা বিৰোধী সমন্বয়ৰক্ষী সমিতিৰ মুখ্য সমন্বয়ক দেবেন তামুলী সহ 17 জনকৈ লোকক আটক কৰিছে পানবজাৰ আৰক্ষীয়ে ভাৰতীয় নাগৰিকক আমেৰিকাই কৰা দুৰ্ব্যৱহাৰ সন্দৰ্ভত চৰকাৰে কোনো প্ৰতিবাদ নকৰাৰ অভিযোগত দীঘলী পুখুৰীৰ পাৰত প্ৰতিবাদ কৰিছিল কা বিৰোধী সমন্বয়ৰক্ষী সমিতিয়ে কিন্তু তেওঁলোকৰ কথা নামানিলে চৰকাৰখনে আৰু আটক কৰা হৈছে 17 জনকৈ লোকক বিশিষ্ট বুদ্ধিজীৱী হিৰেন গোহাঁইকো আটক কৰিছে পানবজাৰ আৰক্ষীয়ে দিল্লীত বিজেপিৰ ঐতিহাসিক জয়ৰ পাছতেই মন্তব্য কৰিছে গান্ধীবাদী নেতা আন্না হাজাৰাই কৈছে ভোটাৰক বিশ্বাস জন্মাব পাৰিব লাগিব মই তেওঁক বাৰে বাৰে বুজালো তেওঁৰ মগজুত নুসুমা হুৰাৰ জৰিয়তে ধন ঘটিবলৈ গ'ল দিল্লী বিধানসভা নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক উদ্দেশ্যি কৰি এই মন্তব্য কৰিছে আন্না হাজাৰাই বিদেশৰ কাৰাগাৰত বন্দী 10,000 ভাৰতীয় বিগত 15 বছৰত কিমানজন অবৈধ ভাৰতীয়ক আমেৰিকাৰ পৰা বিতাড়িত কৰা হৈছে সেই সন্দৰ্ভত সংসদত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে তথ্য প্ৰদান কৰিছে বিদেশ মন্ত্ৰালয়ে শুকুৰবাৰে সংসদত বৰ্তমান কিমানজন ভাৰতীয় বিদেশী কাৰাগাৰত বন্দী হৈ আছে তাৰো তথ্য জনাইছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰদান কৰা তথ্য অনুসৰি 86খন দেশত বিচাৰ চলি থকা আৰু শাস্তিপ্ৰাপ্ত ভাৰতীয়ৰ সংখ্যা 10,000ৰো অধিক এই ভাৰতীয় কাৰাবন্দী হৈ থকা দেশসমূহ হ'ল সৌদি আৰব কুৱেইট সংযুক্ত আৰব আমিৰশ্বাহী কাটাৰ নেপাল পাকিস্তান আমেৰিকা শ্ৰীলংকা স্পেইন ৰাছিয়া ইজৰাইল চীন বাংলাদেশ আৰু আৰ্জেণ্টিনা সৌদি আৰবৰ কাৰাগাৰত বন্দী হৈ আছে 2633 জন ভাৰতীয় সংযুক্ত আৰব আমিৰশ্বাহীত 2518 জন লোক কাৰাবন্দী হৈ আছে নেপালত কাৰাবন্দী হৈ আছে 1317 জনকৈ লোক শ্ৰীলংকা আৰু পাকিস্তানত 266 আৰু 98 জনকৈ লোক কাৰাবন্দী হৈ আছে কাটাৰৰ কাৰাগাৰত কিমান ভাৰতীয় বন্দী হৈ আছে তাক লৈ প্ৰশ্ন উত্থাপন হৈছে সেই সময়ত মন্ত্ৰালয়ে জনায় যে তাত 611 জন ভাৰতীয় বন্দী আছে ইয়াৰ উপৰিও উল্লেখ কৰা হয় যে বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰীয়ে দাবী কৰা মতে কাটাৰ চৰকাৰৰ আইন অতি কঠোৰ আৰু তেওঁলোকে কয়দীসকলৰ কোনো তথ্য ভাগ বতৰা কৰিব নিবিচাৰে সেয়েহে ক'ত আৰু কিমানজন কয়দী আছে সেই সম্পৰ্কে সম্যক তথ্য লাভ কৰা হোৱা নাই অৱশ্যে বিদেশৰ কাৰাগাৰত থকা ভাৰতীয় বন্দীসকলৰ সুৰক্ষা সম্পৰ্কীয় বিষয় সন্দৰ্ভত সংশ্লিষ্ট দেশসমূহৰ সৈতে চৰকাৰে যোগাযোগ ৰাখিছে